নমস্কার। তোর হুরর বেজনি ভয় শিল্পীর তেজ হই হে মৃত্যু হব সত্যদয়, হেরো দুর্নিবার সনাতন বন্ধু নমস্কার। বারে বারে করু নমস্কার। বিপ্লৱৰ মহাচক্ৰত সৃষ্টিৰ অগ্নিবীজ ৰোপণ কৰি নতুন পৃথিৱীক নকৈ চাব খোজা শিল্পী আছিল জ্যোতিপ্ৰসাদ। ৰূপান্তৰ মাথো ৰূপান্তৰকামী শিল্পীয়েহে পৃথিৱীক ধুনীয়া কৰিব পাৰে। এই গভীৰ আত্মপ্ৰত্যয়েৰে ৰূপ কোঁৱৰ জ্যোতিপ্ৰসাদে জনতাৰ মাজত সন্ধান কৰিছিল মহান শিল্পসত্তাৰ। জাতি বৰ্ণ ধৰ্মৰ আবেষ্টনী ঢালি সাম্যৰ মহামন্ত্ৰত দীক্ষিত হ'বলৈ তেওঁ জনাইছিল উদাত্ত আহ্বান। মই হিন্দু, মই মুছলমান, মই নৌজোৱান, মোৰ ভগৱান মন্দিৰে মছজিদে। ভগৱান মোৰ নাম ঘৰে ঘৰে, অন্তৰে বাহিৰে। মোৰ ভগৱানে নয়ে বনে বনে, আকাশে আসমানে, গীতা পুৰাণেৰে বাইবেলেৰে কত গ্ৰন্থৰে মই সকলো ধৰ্ম মৰ্ম বুকুতে লৈ প্ৰণামিছো মই প্ৰাৰ্থনা নামাজ লোৱাহে চকীৰ মই। জয় তোমাৰে জয়, জয় তোমাৰে জয়, জয় তোমাৰে জয়। সৃষ্টিৰ বাবে ধ্বংসৰ প্ৰয়োজন, ধ্বংসৰ বুকুত গজি উঠে সোণালী ভৱিষ্যত। সেয়ে জ্যোতিপ্ৰসাদে অন্তৰেৰে কামনা কৰে মহাকালৰ অনন্ত শক্তি, যি সমাজৰ সকলো ভণ্ডামী, সকলো গোড়ামী, সকলো অহমিকা নাশ কৰি সৃষ্টি কৰিব এক শিল্পী পৃথিৱী। জাতীয় জীৱনে ধ্বংসৰ মাজেৰেহে আলোক উৎসৱ পালন কৰিব পাৰিব। এই মহামন্ত্ৰৰ হৃদয়ত থাপি তেওঁ আহ্বান জনাইছিল সকলোকে শৰাইঘাটলৈ। ৰং 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 অনুৰণ কম্পন ভৰ গুৰু গৰ্জন সীমান্তে প্ৰান্তে শত্ৰুৰ ৰগণন অসমীয়া জীৱনৰ সন্ধিক্ষণ। চাৰিওকাষেদি বেৰি অসম আহিলে ঘেৰি আৰু যে নখহে দেৰি। বজা অসমীয়া শৰাই ঘটিলা, বজা বজা ৰণভিৰি। অসমীয়া হুঁচিয়াৰ, অসমীয়া হুঁচিয়াৰ। শত্ৰু পালেহি ঘূৰ্ণিবান অসমৰ বেহিতলি। পথাৰৰ ফোন কৰি সেৱালি তগৰ ফুল ফুল থকা পদূলি। খচকি খচকি হেলো উৰুৱালে ধূলি, উৰুৱালে ধূলি। খচকি খচকি হেলো উৰুৱালে ধূলি, উৰুৱালে ধূলি। দেশ ৰাখিবলে তই বিচাৰি খজুলি আন নৱলাচি তই তৰুৱাল। জয় ফুট পিলি তই লহেৰে উজলাই শুভ্ৰ কপাল, জয় ফুট পিলি তই লহেৰে উজলাই শুভ্ৰ কপাল। চহৰৰে নগৰৰ মাটি বাৰী অসমৰ গাঁও ভূঁই হাত ভাত সকলো পৰাই থাক, সকলো শৰাই ঘাট, সকলো শৰাই ঘাট, সকলো শৰাই ঘাট। এনেদৰেই জাতীয় জীৱন সংকট কালৰ লুইত পৰিয়া প্ৰতিজন যোদ্ধাক শিল্পী সৈনিক ৰূপত সষ্টম হ'বলৈ তেওঁ জনাইছিল উদাত্ত আহ্বান। জাতিৰ দুৰ্দিনত লাচিত বৰফুকনৰ প্ৰেৰণাৰে অসমৰ নতুন প্ৰজন্মক গভীৰ আত্মপ্ৰত্যয়ৰ শংখ নিনাদেৰে তেওঁ কৈছিল, সৰুৱা শৰাই ঘাট প্ৰশস্ত নিৰ্মাণ। ৰামসিংহ বীৰ বিজয় গৌৰৱেৰে উন্নত শিৰ পিন্ধি জয়োজ্জ্বল শিৰস্ত্ৰাণ লৈ আহে দম্ভাৰী দম্ভাৰী ভাৰত বিজয়ী অভিযান। সৰুৱা শৰাই প্ৰশস্ত নিৰ্মাণ নহয় নিৰ্মাণ। দেশ রাখে বলে উঠে খোলা ওর বুদামান। শতাব্দী গুপ্তির সিঙে ভাঙে লোহার শৃঙ্খল। এদিনলে হতই উশৃঙ্খল লইততে জহি যাওকে জন অবসান। সিংহৰ পোৱালি তই নবীন অসমীয়া সুঘোষিত কৰ তোৰ অধিকাৰবাদ। বিপ্লৱী দুৰ্য নিনাদ, বিপ্লৱী দুৰ্য নিনাদ, বিপ্লৱী দুৰ্য নিনাদ।
বহিপত্ৰৰ হাতত পৰা দেশ ৰাখিলেই জানো নিৰাপদ হ'ব জাতীয় জীৱন। সেয়ে সৰ্বহাৰৰ ক্ৰন্দন নিপীড়িত জনতাৰ কৰ্ম বেদনাই ব্যথিত কৰি তোলে ৰূপ কোঁৱৰৰ শিল্পী চেতনা। ৰক্ষক যেতিয়া ভক্ষক হয়, শাসক যেতিয়া শোষক হয়, ৰাজনীতি যেতিয়া নীতিহীন হয়, তেতিয়াই গৰজি উঠে জ্যোতিৰ বজ্ৰকণ্ঠ। সুন্দৰৰ আৰাধনাৰে আলোক বোধন গীত গোৱা জ্যোতিপ্ৰসাদ হৈ উঠে এক নিৰ্মম ক্ষমাহীন অগ্নি স্ফুলিংগ। সুবিধাবাদী দল, সুবিধাবাদী দল, তোৰ মিছা হ'ব কৌশল, ৰাইজৰ তই কেৱল চুৰ কৰিব হ'ব খুজি সবল। শিল্পী তই কৰণ মনৰ, শিল্পী তই অমল প্ৰাণৰ বিমল গানৰ। কি বুজিবি কিয় ওলাই নিৰ্মম অশ্ৰুজল, জনতাকে ভৰা চলচাতুৰি আলাসতে ভৰা ভুৱা ভাতুৰি স্বৰূপ ওলাই গ'ল। তই পাবি হাতে হাতে ফল, হেও খকুৱাৰ দল, তই পাবি হাতে হাতে ফল, হেও খকুৱাৰ দল। তই জনা নাই যাকে তই ভাব মূৰ্খ জনতা, মূঢ় জনতা, ৰূঢ় জনতা বুলি, যাৰ হ'ব খোজ স্বয়ং সিদ্ধ নেতা, সেই জনতা আজি প্ৰবুদ্ধ হ'ল। হেৰো স্বাৰ্থ ক্ষমতা অৰ্থলোভী অন্ধ। মই জানো তই জনসেৱকৰ মুখা পিন্ধ। ত্যাগ কৰিলে তই তেনেকৈ লাভ পাৱ। আগ দুৱাৰেদি তাকে তই তাজ দুৱাৰেদি গৈ মদে ভাতে ভোজ খাৱ। আগ দুৱাৰেদি গৈ তাজ দুৱাৰেদি গৈ মদে ভাতে ভোজ খাৱ। ৰাষ্ট্ৰনীতিৰ সমাজ নীতিৰ ৰাজনীতিৰ অৰ্থনীতিৰ তোৰ হৈ দে ফুপুলা জ্ঞান, হৈ দে ফুপুলা জ্ঞান। জনতা পূজাৰ ভাওতে নেদেখুৱাবি ঘৃণিত তোৰ অহংকাৰৰ নেতৃত্ব অভিমান। জনতাই তোৰ স্বৰূপ চিনিছে সাৱধান সাৱধান, জনতাই তোৰ স্বৰূপ চিনিছে সাৱধান সাৱধান, জনতাই তোৰ স্বৰূপ চিনিছে সাৱধান সাৱধান। তথাকথিত শাসন যন্ত্ৰৰ ভণ্ডামি উদঙাই চিৰকালৰ বাবে সতৰ্ক কৰি জ্যোতিপ্ৰসাদে মাথো গালে ঐক্য সাম্যৰ মংগল আৰতি। অসমীয়া মৃত্যুঞ্জয়ী নজোৱানৰ ওপৰত গভীৰ আস্থা ৰাখি জাতি বৰ্ণহীন শিল্পীৰ পৃথিৱীলৈ সকলোকে জনালে তেওঁ স্বাগত সম্ভাষণ। পাহৰি গলিনে শৰাইঘাটতে তই এদিন বলি ৰৈছিলি মান ৰাখি অসমীৰ। যি ধৰ্ম নহওক তোৰ, বামুণ বুদ্ধি যিয়েই নহওক, হিন্দু বা মুছলমান, বৌদ্ধ হ'ব খ্ৰীষ্টানে হ'ব, মাথো মনত ৰাখিবি তই অসমৰে নৱজোৱান, অসমৰে নৱজোৱান, অসমৰে নৱজোৱান। অসীম শক্তিৰ অধিকাৰী অসমীয়া তেজাল ডেকাৰ সুপ্ত শক্তিক জাগ্ৰত কৰি আন্ধাৰৰ সতে যুঁজ দিবলৈ, পৃথিৱী আলোকময় কৰি তুলিবলৈ অহৰহ সংগ্ৰাম কৰি গ'ল জ্যোতিপ্ৰসাদে। প্ৰতিজন অসমীয়াক তেওঁ শংখ নিয়াৰেৰে গাই গ'ল মুকুতিৰ বাণী। কামৰূপমৰ সুৱদে খৰীয়া অসমীয়া ভাষা জগত সভালৈ যাব। উজ্জ্বল সমুজ্জ্বল কহিনুৰ পিন্ধি হাঁহি যদিও বাহুব। এই মৰ্মবাণীৰে ষোড়শ বছৰেৰে পূজা কৰিলে চিৰ চেনেহী ভাষা জননীক। সুন্দৰৰ পূজাৰ বেদীত নিজকে উৎসৰ্গা কৰি জ্যোতিয়ে তাহানিয়েই শুনাই বোধনৰ মহা মন্ত্ৰ। কোন কোন আহিছা, কোন কোন আহিছা আই পুজিবলৈ, আই পূজাৰ বেদীখন সাজু হ'বলৈ হ'ল ডেকা ল'ৰা, সাজু হ'বলৈ হ'ল। আই পূজাৰ বেলি আই পূজাৰ বেলি হ'ল সমনীয়া, আইৰ পূজাৰ বেলি হ'ল সমনীয়া।
জননী তেৰি নিচলা হ'ল অসমীয়া তোৰ তপ্ত ৰুধিৰ ঢালি আইৰণ শক্তি দিবলৈ হ'ল আইৰ পূজাৰ বেলি হ'ল আইৰ পূজাৰ বেলি হ'ল আইৰ পূজাৰ বেলি হ'ল সমনীয়া আইৰ পূজাৰ বেলি হ'ল সমনীয়া আইৰ পূজাৰ বেলি হ'ল কোন কোন আহিছ আই পুজিবলে আই পূজাৰ বেলি হ'ল আই পূজাৰ বেলি হ'ল আই পূজাৰ বেলি হ'ল আজিৰ মহাদক্ষাণত আমিও নিবেদিছো সুন্দৰৰ পূজাৰ পাছত সুন্দৰ সাধনাৰত জনতাৰ শিল্পীক জনাইছো আমি সহস্ৰ প্ৰণাম হে শিল্পী তোমাক প্ৰণাম